প্ৰিয় বন্ধু বান্ধৱীসকল, ভাগ্যত যদি সহায় নাথাকে তেন্তে পৰুৱা দেখিলে এই সৰু কামটো কৰক, ভাগ্য উজ্বলি উঠিব আপোনাৰ। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো হ'ব খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ, যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি মা লক্ষ্মীৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰলৈ যদি হঠাতে পৰুৱাৰ অহা যোৱা চলি থাকে তেন্তে ই কিহৰ ইংগিত বহন কৰে? জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ, সামুদ্ৰিক শাস্ত্ৰ আৰু সনাতন ধৰ্মৰ অনুযায়ী পৰুৱাৰ সৈতে ৰৈছে এক সৌভাগ্যৰ যুগ। জীৱনত ভাল আৰু বেয়া ঘটাৰ আগতে এই পৰুৱাৰ পৰাই কিছু আভাস পোৱা যায়। জ্যোতিষশাস্ত্ৰৰ মতে পৰুৱা দেখিবলৈ সৰু হ'লেও ই ৰাহু, কেতু আৰু শনি গ্ৰহৰ লগত সম্পৰ্কিত। যদিহে আপুনিও দেখিছে যে ঘৰলৈ পৰুৱাৰ অহা যোৱা বাঢ়ি গৈছে তেন্তে আপুনি জানিব যে ইয়াৰ পিছত আছে বহু ডাঙৰ কাৰণ। কিন্তু ইয়াৰ লগতে ৰঙা আৰু কলা পৰুৱাৰ আছে কিছু বেলেগ বেলেগ তাৎপৰ্য। গতিকে আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাম যে ঘৰত পৰুৱা জমা হোৱাটো কিহৰ লক্ষণ। যদিহে ঘৰত পৰুৱা একেলগে জমা হৈ থকাটো আপুনি দেখিবলৈ পায় তেন্তে ই কিহৰ ইংগিত বহন কৰে? প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনাৰ মনত পৰুৱাক লৈ থকা সকলো প্ৰশ্নৰ উত্তৰ পাই যাব। প্ৰিয় বন্ধু বান্ধৱীসকল, পৰুৱা দেখিবলৈ সৰু হ'লেও আমি পৰুৱাৰ পৰা অনেক কিছুৱেই শিকিব পাৰোঁ। যেনে পৰুৱাৰ পৰিশ্ৰম, একতা এই দুয়োটাই অনুকৰণীয়। পৰিৱেশৰ ভাৰসাম্য ৰখাটো ইহঁতৰ অৱদানৰ অশেষ। আপোনালোকে জানি হয়তো আচৰিত হ'ব যে মানুহে যিদৰে সমাজত বাস কৰে ঠিক সেইদৰে পৰুৱায়ো মাটিৰ তলতেই বাস কৰে। মানুহৰ যিদৰে সামাজিক ধাৰণা থাকে ঠিক সেইদৰে পৰুৱাৰো সামাজিক ধাৰণা থাকে। ইহঁতৰো একোজন কৰ্তা আছে আৰু সিহঁতেও মাটিৰ তলতে উপনিৱেশ তৈয়াৰ কৰে। মানুহে যিদৰে বাচি থাকিবলৈ খাদ্য আৰু পানী সংগ্ৰহ কৰি ৰাখে ঠিক সেইদৰে পৰুৱায়ো সিহঁতৰ থকাৰ ঠাইত একেদৰে পানী আৰু খাদ্য সংগ্ৰহ কৰি ৰাখে। ইয়াৰ বাহিৰেও পৰুৱাৰ মাজত কিছুমান আশ্চৰ্যজনক ক্ষমতা আছে যিটো আৰু অন্য কোনো প্ৰাণীৰ মাজতেই নাই। যিদৰে পৰুৱা দেখিবলৈ সৰু কিন্তু নিজতকৈ প্ৰায় 20 গুণ ওজনৰ বস্তু দাঙিব পাৰে। শাস্ত্ৰত উল্লেখ আছে যে মানুহে পৰুৱাৰ পৰা যদি কোনো কিছু শিকে তেন্তে সেই ব্যক্তিয়ে কোনো কামতেই হাৰ নামানে। সেইকাৰণে পৰুৱাক বহুত শুভ হিচাপে মনা যায়। লগতে ইয়াক ইতিবাচক শক্তিৰ ভাণ্ডাৰ হিচাপেও ধৰা হয়। আৰু এইবাবে বট, আহঁত, তুলসী গছত বা কোনো মন্দিৰত আপুনি পৰুৱা দেখিবলৈ পাব। ইয়াৰ মাজতে এআষাৰ কথা আপোনালোকক জনাওঁ যে ডাঙৰ পৰুৱা যি ঠাইতেই নাথাকক কিয় সেই ঠাইত অদৃশ্য শুভ শক্তিয়ে তাৰ আশে-পাশে বিৰাজ কৰে। আৰু ভালকৈ লক্ষ্য কৰিলে দেখিব যে ৰঙা পৰুৱা হয়তো যিকোনো ঠাইতেই দেখা পাব, কিন্তু ডাঙৰ কলা পৰুৱা খুব কম ঠাইতেই দেখিবলৈ পোৱা যায়। এই ডাঙৰ কলা পৰুৱা বিশেষকৈ কেৱল একমাত্ৰ বট গছ বা মন্দিৰত বেছিকৈ দেখিবলৈ পোৱা যায়। অৰ্থাৎ ই এইটোৱেই ইংগিত কৰে যে সেই ঠাইত ইতিবাচক শক্তিয়ে বাস কৰে। গতিকে বন্ধুসকল, ঘৰত যদি কলা পৰুৱা থাকে বা কলা পৰুৱা ঘৰলৈ আহে তেন্তে ইয়াক শুভ হিচাপে মনা হয়। আপোনাৰ ঘৰত কলা পৰুৱা বেছিকৈ ঘূৰা ফুৰা কৰিলে বুজিব যে আপোনাৰ ঘৰখনলৈ অতি শীঘ্ৰেই অৰ্থ লাভৰ সম্ভাৱনা আহিব পাৰে। ইয়াৰ লগতে ঘৰলৈ ডাঙৰ কলা পৰুৱা আহিলে সেই ঠাইলৈ সুখ আৰু সমৃদ্ধিও আহে। যদিহে আপুনি দেখিছে যে ডাঙৰ কলা পৰুৱাই মুখত আহাৰ লৈ ঘৰলৈ আহে তেন্তে ইয়াক অত্যন্ত শুভ হিচাপে বিবেচিত কৰা হয়। যদিহে আপুনি দেখে যে কলা পৰুৱাই চাউলৰ পাত্ৰৰ পৰা বাহিৰলৈ আহিছে তেন্তে বুজিব যে আপোনাৰ কোনো সূত্ৰৰ পৰা টকা অহাৰ সুযোগ তৈয়াৰ হ'ব পাৰে। লগতে পৰিয়ালৰ আৰ্থিক স্থিতিও মজবুত হ'বলৈ ধৰিব। যদি আপুনি দেখিবলৈ পায় যে কলা পৰুৱাই ঘূৰণীয়া হৈ কিবা খাই আছে তেন্তে এইটো কিন্তু এটা শুভ সংকেত। ইয়াক কেৰিয়াৰৰ উন্নতি আৰু উপাৰ্জন বৃদ্ধিৰ সংকেত হিচাপে গণ্য কৰা হয়। কিন্তু এই ধৰণৰ কলা পৰুৱা যদিও শুভ হয় তথাপিও কিন্তু ইয়াক বেছি পৰিমাণে ঘৰত বাঁহ বান্ধিবলৈ নিদিব। লগতে এই পৰুৱা দেখিলে অৱশ্যেই কিবা খাবলৈ দিব।
জ্যোতিষ শাস্ত্ৰৰ মতে পৰুৱাক চাউলৰ গুড়া নাৰিকল বা আটাৰ লগত চেনি মিলাই খাবলৈ দিব লাগে। ইয়াৰ দ্বাৰা শনি ৰাহু আৰু কেতুৰ বেয়া প্ৰভাৱ দূৰ হ'ব। এই বস্তুবোৰ পৰুৱাক খাবলৈ দিলে যিদৰে আৰ্থিক লাভ হয় ঠিক সেইদৰে অৰ্থৰ সঞ্চয় ঠিক হোৱাৰ সম্ভাৱনা বাঢ়ে। কিন্তু ঘৰত যদি ক'ৰবাত ডাঙৰ ৰঙা পৰুৱা দেখিবলৈ পায় তেন্তে সাৱধান হৈ যাওক। ই সময়লৈ আহে। ৰঙা পৰুৱাক দুৰ্ভাগ্যৰ লক্ষণ হিচাপে গণ্য কৰা হয়। ই ভৱিষ্যত অৰ্থৰ ক্ষতি আৰু লগতে বিবাদ আৰু বেয়া সময়ৰ ইংগিত দিয়ে। কিন্তু ৰঙা পৰুৱাই যদি ডিম বা কণী লৈ বাহিৰলৈ যোৱা দেখা পায় তেন্তে ইয়াক কিন্তু শুভ লক্ষণ হিচাপে ধৰিব পৰা যায়। ই ঘৰৰ পৰা অশুভ শক্তিক বাহিৰলৈ উলিয়াই লৈ যায়। ইয়াৰ ফলত জীৱনত অগ্ৰগতি লাভ হ'বলৈ ধৰিব। পৰুৱা বেলেগ বেলেগ দিশৰ পৰা অহাটোৰ ওপৰতো বেলেগ বেলেগ সংকেত আছে। পৰুৱা উত্তৰ দিশৰ পৰা আহিলে সুখ আহিব। দক্ষিণ দিশৰ পৰা আহিলে আৰ্থিক লাভ হয়, কিন্তু পূব দিশৰ পৰা পৰুৱা আহিলে শুভ নহয়। পশ্চিম দিশত পৰুৱাৰ যাত্ৰাৰ শাৰী দেখিলে বিদেশ যাত্ৰাৰ যোগ প্ৰবল হয়। ইয়াৰ বাহিৰেও পৰুৱা দেৱালৰ ওপৰলৈ উঠা দেখিলে আপোনাৰ উন্নতিৰ যোগ প্ৰবল হয়, কিন্তু ওপৰৰ পৰা তললৈ নমা দেখিলে শুভ নহয়। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ বিচাৰে তেন্তে পৰুৱা দেখা পালে আপোনালোকে এই উপায়টো কৰিব। ইয়াৰ বাবে আপুনি যি গছত পৰুৱা দেখিবলৈ পায় তেন্তে সেই গছত বা গছৰ গুৰিত গাখীৰ নিবেদন কৰিব আৰু এই ক্ৰিয়াটো আপুনি যিকোনো শুক্ৰবাৰৰ পৰা আৰম্ভ কৰিব পাৰিব। আৰু যদি কোনোবা দিনা এই কাৰ্য কৰিব নোৱাৰে তেন্তে তাৰ পাছৰ দিনা হ'লেও আপুনি এই উপায়টো কৰক। যেতিয়াই যিদিনা মনত পৰে সেইদিনাই কৰক। যদিহে সেই গছৰ শিপাত এই কেঁচা গাখীৰ অৰ্পণ কৰে তেন্তে আপোনাৰ ডাঙৰ বিপদ দূৰ হৈ পৰিব। যদিহে এই ক্ষেত্ৰত সেই গছ বট বা আহঁত হয় তেন্তে আৰু অধিক শুভ হয়। এই কাৰ্যটো যদি নিয়মিত কৰিব পাৰে তেন্তে এই কাৰ্যটো ইমানেই ভাল হয় যে ইয়াৰ ফলাফল আপুনি নিজেই দেখিবলৈ পাব। এইটো এটা বিশেষ সৰু প্ৰতিকাৰ যাক সকলোৱে কৰিব পাৰে আৰু উপকৃতও হ'ব পাৰে। যদিহে বন্ধু বান্ধৱীসকল এই কেঁচা গাখীৰৰ লগত অলপ নাৰিকলৰ গুড়া বা চেনি মিশ্ৰণ দিব পাৰে তেন্তে আৰু অধিক শুভ হয়। এই উপায়টো কৰিলে আপুনি নিজেই গম পাব যে এই উপায়টো কিমান কাৰ্যকৰী। এই উপায়টো কৰাৰ পিছত কিছুদিনৰ ভিতৰতে আপোনাৰ সকলো বাধা বিপত্তি দূৰ হৈ উঠিব। গতিকে পৰুৱা দেখিলেই মাৰি নেপেলাই তাক কিবা খাবলৈ দিয়ক। তেতিয়া আপোনাৰ উন্নতি হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। আৰু এই পৰুৱাৰ পৰা একতা, পৰিশ্ৰম আৰু হাৰ নমনা মনোভাৱ গ্ৰহণ কৰি জীৱনত উন্নতি কৰক, যিটো সকলো লোকৰে জীৱনৰ বাবে খুবেই জৰুৰী। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।